নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো। ভোটৰ স্বাৰ্থত অসমৰ ভূমি অনুপ্ৰৱেশকাৰী গতাই দিছিল কংগ্ৰেছে। কলিয়াবৰৰ পৰাই কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। कांग्रेस ने असम के साथ क्या किया? सिर्फ सरकारें बनाने के लिए, कुछ वोट पाने के लिए असम की मिट्टी को घुसपैठियों को सौंप दिया। कांग्रेस ने दशकों तक असम में सरकारें बनाई। इस दौरान लगातार घुसपैठ बढ़ती गई और इन लोगों ने, घुसपैठियों ने क्या किया? इनको असम के इतिहास, यहां की संस्कृति, हमारी आस्था से कोई सरोकार नहीं था। इसलिए उन्होंने जगह जगह कब्जे किए। घुसपैठ के कारण एनिमल कॉरिडोर के कब्जे हुए, अवैध शिकार को बढ़ावा मिला, तस्करी और अन्य अपराध भी बढ़े। साथियों, ये घुसपैठिए आबादी का संतुलन बिगाड़ रहे हैं, हमारी संस्कृति पर हमले कर रहे हैं, गरीब का, नौजवान का रोजगार छीन रहे हैं, आदिवासी क्षेत्रों में धोखे से लोगों की जमीन पर कब्जा कर रहे हैं। ये असम और देश की सुरक्षा दोनों के लिए बहुत बड़ा खतरा है। साथियों, कांग्रेस से आपको बहुत सावधान रहना है। कांग्रेस की एक ही नीति है, घुसपैठियों को बचाओ, घुसपैठियों की मदद से सत्ता पाओ। पूरे देश में कांग्रेस और उसके साथी यही कर रहे हैं। बिहार में भी इन्होंने घुसपैठियों को बचाने के लिए यात्राएं निकाली, रैलियां निकाली, लेकिन बिहार की जनता ने कांग्रेस का सुपड़ा साफ कर दिया। अब असम की जनता की बारी है। मुझे विश्वास है असम की धरती से भी कांग्रेस को करारा जवाब मिलेगा। और पुनर बेदखलकारी खकियनी मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मार एटिया अসমীয়া কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। আমাক কোনেও ৰঙা চকু দেখুৱালে কোনোবাই মৰণপণ যুঁজ দিবলৈ সাজু বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এতিয়া অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। অসমীয়াক যদি কোনোবাই ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰে, তেনে ব্যক্তিক আমি যেনেকৈ 1.5 লাখ ভিঙা ভূমিৰ পৰা উচ্ছেদ কৰিছো, আমি তেনেকৈ অসমীয়াই মৰণপণ যুঁজ দিবলৈ সাজু হৈছো। আজি অসমত পৰিৱৰ্তন হৈছে। এতিয়া আৰু কাজিৰঙাত কোনেও গড় হত্যা কৰিবলৈ সাহস কৰিব নোৱাৰে। আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমীয়াই আত্মবিশ্বাসী হৈছে। বদৰুদ্দিন আজমল আৰু অখিল গগৈৰ এইবাৰ অৰিয়াউৰি। অখিল গগৈক লৈ বদৰুদ্দিন আজমলৰ কটু মন্তব্য। অখিল গগৈৰ দল এইবাৰ শেষ হৈ যাব বুলি ক'লে আজমলে। সাংবাদিকে অখিল গগৈৰ নাম লওঁতেই ক্ষুব্ধ হৈ পৰিল বদৰুদ্দিন আজমল। সাংবাদিকক অখিল গগৈৰ কথা নলবলৈ আহ্বানো কৰিলে আজমলে আৰু অখিল গগৈৰ পৰিৱৰ্তে ভাল মানুহৰ কথা সোধাৰো কৰিলে আহ্বান। আর কোনো ভাল মানুষ পোৱা নাই। ভাল মানুহৰ নাম লো, এইজন পাগল। পাগলে কি খায় না আর ছাগলে কি খায় না, না পাগলে কি খায় না আর ছাগলে কি খায় না। তোমার অখিল গগৈৰ পার্টি এইবার শেষ। আর কোনো ভাল মানুষ পোৱা নাই। ভাল মানুহৰ নাম লো, এইজন পাগল। পাগলে কি খায় না আর ছাগলে কি খায় না, না পাগলে কি খায় না আর ছাগলে কি খায় না। তোমার অখিল গগৈৰ পার্টি এইবার শেষ।
ৰেজাউল কৰিমক AIDF-ত যোগদানৰ বাবে আহ্বান কৰিছে বদৰুদ্দিন আজমলে কংগ্ৰেছত যোগদানৰ 12 ঘণ্টা পূৰ্বে ৰেজাউলক বাধা দিছিল বদৰুদ্দিন আজমলে কংগ্ৰেছত গলে মুখত তলা লগাব লাগিব বুলি দিছিল হকিয়নি আলটু ফালটু দলত গলে বদনাম হ'ব বুলি কৈছিল ৰেজাউল কৰিম চৰকাৰক AIDF-লৈ আহিলে ৰেজাউলক আদৰি ল'ব বুলি ঘোষণা বদৰুদ্দিন আজমলৰ ভালো হিসেবে বাড়াই আইছে আমরা ওয়েলকাম করি যে আমি ওনারে 12 ঘন্টা আগে 10 ঘন্টা আগে ফোন করছি রেজাউল ভাই তুমি যেখানে যাইতেছো তোমার যে 20 বছর রেকর্ড জাতির লইয়া ওটা ওখানে গিয়ে পাইবেন ওকে তালা বাজি মারতেই দিব না উচ্ছেদ দিয়ে তুমি মারতে পারবে না এডুকেশন লিয়ে মারতে পারবে 24 ঘন্টার ভিতরে ঘটনাই ঘটলো এখনো উনি চিন্তা করে আমি বলছি আমি বলবো না তুমি আমাদের দলে আসো তোমরা বহুত উষর মানুষ আমরা তো বহুত ছোট মোটো মানুষ হইলে যে জায়গায় যাও উনি আমার বলছে যে হুজুর আপনার কথা আমি মানলাম যদি আমি যাই চাইতেছি এখন দেখি আর না হইলে লাগে না আমি বসে থাকুন কোনো পলিটিক্স করবো না আমি বলছি পলিটিক্স করার কোনো প্রয়োজন নাই জাতির খেদমতের লাগে পলিটিক্স যারা পলিটিক্স না করে জাতির খেদমত করছে তারা বেশ নাম হয়েছে পলিটিক্স তো গান্ধা জিনিস নাম আছে বদনামি আছে আৰু জিহাদ শব্দটোৰ সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্য বদৰুদ্দিন আজমলৰ মতে জিহাদ এটা পবিত্ৰ শব্দ নিজৰ ভিতৰত শয়তানৰ সৈতে যুদ্ধ কৰাটোৱে হৈছে জিহাদ কিছু লোকে জিহাদৰ অপব্যাখ্যা কৰিছে বুলি বক্তব্য বদৰুদ্দিন আজমলৰ জিহাদ বহুত পবিত্র একটা লফজ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমরা জিততে থেকে একটা ডাউন লড়াই করাইছে রাস্তাত কইছে আমরা বাইরের জিহাদ করি আইছি ওটা ছোট জিহাদ আছে এতিয়া আমি ঘৰত গৈ আছো আমার নিজের জানার লাগে আমার নিজের মনের লাগে এটা সবচেয়ে বড় আমার শয়তান এটার লগে এটা লড়াই এটা হলো সবচেয়ে বড় জিহাদ ওই লড়াই যুদ্ধর বড় না আল্লাহ নবী বলেছেন এটা ভিতরে যাও এটা হলো জিহাদ মানুষ আজকাল বানাই দিচ্ছে খারাপ আমি রেজাউল ভাইরেও কইব বলে ভাই আপনি জুসে উঠিয়া জিহাদ টিহাদ বলবেন না আরো বলার বহুত কিছু আছে জ্যেষ্ঠ সাংবাদিক লেখক শান্তনু কৌশিক বৰুৱাৰ 100 সংখ্যক গ্ৰন্থ উন্মোচন কৰা হ'ল সময়ৰ বঙিয়াই দি অসমৰ সংবাদপত্ৰৰ সংগ্ৰাম আৰু উত্তৰণ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় আজি অৰুণোদয়ৰ পৰা 21 শতিকাৰ সূচনালৈ সকলো সন্নিৱিষ্ট হৈছে এই গ্ৰন্থখনত সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে এইখন গ্ৰন্থ সভাত উপস্থিত থাকে লেখক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী উৎপল দত্ত সঞ্জীৱ ফুকন আৰু গ্ৰন্থখনত অসমৰ পুৰণি সংবাদ পত্ৰসমূহৰ বিৱৰণৰ লগতে সংবাদ পত্ৰসমূহৰ লেখাসমূহৰ বিষয়ে সন্নিৱিষ্ট আছে চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত এই গ্ৰন্থখন উন্মোচন কৰা হয় 2000তকৈও অধিক বাতৰি কাকতৰ বিষয়ে আলোচনা কৰা হৈছে এই গ্ৰন্থখনত ভাল লাগিছে এটা নিজকে সাফল্য অনুভৱ কৰিছোঁ সফল হৈছোঁ বুলি ভাবিছোঁ 100খন কিতাপ এটা বৰ ভাল লগা কথা আৰু মানুহখিনি আহিছে মোৰ কাৰণে বহুত উৎসাহিত হোৱাৰ কথা আৰু এটা বিৰল স্বীকৃতি আচলতে এই মানুহখিনি সমাগমে আশীৰ্বাদ এই চেনেহ এইবোৰ উৎসাহ যোগায় কাম কৰিবলৈ ভাল লাগিছে গ্ৰন্থখনৰ জৰিয়তে পাঠক সমাজে কি পাব এইখন অসমৰ সংবাদপত্ৰৰ ইতিহাস মোটামুটি আৰু কিছুমান লেণ্ডমাৰ্কিং কাগজ ধৰক দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক আসামবিলাকখিনি অসমীয়া মানুহে উলিওৱা প্ৰথম কাকত এনেকুৱা কিছুমান অধ্যায় আছে আৰু কিছুমান বিশেষ অধ্যায় আছে ধৰক জনগোষ্ঠীয় কাকত আলোচনী শিশু আলোচনী বিজ্ঞান আলোচনী মহিলা আলোচনী হাতে লিখা আলোচনী আলোচনী ক্ষুদ্ৰ আলোচনী তাৰপিছত দুটা অধ্যায় আছে ভাৰতৰ সংবাদপত্ৰৰ চমু ইতিহাস আৰু পৃথিৱীৰ সংবাদৰ চমু ইতিহাস আৰু প্ৰায় 2300 কাকত আলোচনীৰ নাম তালিকা আছে যোৱা সংবাদপত্ৰৰ 180 বছৰ হ'ল এই 80 বছৰ যিমানবোৰ কাকত আলোচনী ওলালে যিমানখিনি গোটাব পাৰিছোঁ আৰু প্ৰায় 2300 কাকত আলোচনীৰ নাম সম্পাদকৰ নাম ক'ৰ পৰা ওলাইছিল কেতিয়া ওলাইছিল কি আছিল 456 পৃষ্ঠা এখন কিতাপ
কলিয়াবৰত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰায় ৭,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কাজিৰঙা এলিভেটেড কৰিডৰ। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ফ্লেগ অফ কৰিলে দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছৰ। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক। এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অমৃত ভাৰত এক্সপ্ৰেছ মুকলি কৰি মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিলে বিশাল জনসভা। हमारे माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के कुशल नेतृत्व में चौड़ी नेशनल हाईवे, एक्सप्रेसवे, एलिवेटेड कॉरिडोर, मल्टी मॉडल हब, पुल और टनल एक नए भारत की पहचान बन रहे हैं, जिससे ईज ऑफ लिविंग और ईज ऑफ डूइंग बिजनेस में काफी सुधार आया है। असम को भी इसका लाभ मिला है। आजादी के बाद के 6-7 दशक में यहां केवल 3 बड़े पुल बन पाए, लेकिन पिछले 1 दशक में 4 नए मेगा ब्रिज पूरे किए गए हैं। इनके अलावा कई ऐतिहासिक परियोजनाएं आकार ले रही हैं। बोगीबील और ढोला सरिया जैसे सबसे लंबे पुलों ने असम को रणनीतिक रूप से और अधिक सशक्त बना दिया। असम के विकास को और गति देने के लिए आज माननीय प्रधानमंत्री जी 6,957 करोड़ रुपए की 4 लेन काजीरंगा एलिवेटेड कॉरिडोर परियोजना का भूमि पूजन कर रहे हैं। इस प्रोजेक्ट में काजीरंगा नेशनल पार्क में वन्य जीवों की सुरक्षित आवाजाही के लिए करीब 35 किलोमीटर का वाइल्ड लाइफ फ्रेंडली एलिवेटेड कॉरिडोर बनाया जाएगा। इस ऐतिहासिक अवसंरचना से गुवाहाटी, काजीरंगा और नुमालीगढ़ के बीच यात्रा समय में काफी कमी आएगी। Elevated corridor between the Kaziranga and Bokakhat. This will save wildlife because of road accidents during the flood. It will also reduce the distance between Upper Assam and Lower Assam by 1 hour. ऊपरी असम विशेष रूप से डिब्रूगढ़, तिनसुकिया से बेहतर कनेक्टिविटी मिलेगी। प्रमुख तीर्थ और पर्यटन स्थलों जैसे बाबा थान मंदिर, महामृत्युंजय मंदिर और काकोचांग वाटरफॉल तक पहुंच आसान होगी, जिससे तीर्थाटन और पर्यटन को बढ़ावा मिलेगा। यहाँ के कृषि उत्पाद जैसे कि चाय, अदरक, हल्दी और जैविक सब्जियों को इन मंडियों तक पहुँच मिलेगी। नुमालीगढ़ रिफाइनरी और आसपास के औद्योगिक क्षेत्रों तक तेज और सुगम पहुंच मिलेगी, जिससे व्यापार, वाणिज्य एवं रोजगार के क्षेत्र में अभूतपूर्व विकास होगा। हस्तशिल्प, ऊनी वस्त्र, बांस के उत्पाद की बिक्री में वृद्धि होगी। रोजगार के नए आयाम खोलेंगे और पूरे क्षेत्र में सामाजिक आर्थिक समृद्धि आएगी। हमारे माननीय प्रधानमंत्री जी के नेतृत्व में असम की डबल इंजन सरकार अमृत काल में असम को देश का अग्रणी आर्थिक और वाणिज्य केंद्र बनाने की दिशा में तेजी से अग्रसर है। साथियों, काजीरंगा एक सींग वाले राइनो का घर है। हर साल बाढ़ के समय जब ब्रह्मपुत्र का जलस्तर बढ़ता है, तब यही सबसे बड़ी चुनौती सामने आती है। तब वह वन्यजीव ऊंचे इलाकों की तलाश में निकलते हैं। इसी रास्ते में उन्हें नेशनल हाईवे पार करना पड़ता है। ऐसे समय में राइनो, हाथी और हिरण सड़क के किनारे फंस जाते हैं। हमारा प्रयास है कि सड़क भी चलती रहे और जंगल भी सुरक्षित रहे। इसी विजन के तहत कलियाबोर से नुमालीगढ़ तक लगभग 90 किलोमीटर लंबा कॉरिडोर तैयार किया जा रहा है। इस पर लगभग 7,000 करोड़ रुपए खर्च किए जाएंगे। इसमें लगभग
35 किलोमीटर लंबा एलिवेटेड वन्य जीव कॉरिडोर भी बनाया जाएगा। यहां गाड़ियां ऊपर से गुजरेगी और नीचे वन्य जीवों की आवाजाही बिना किसी बाधा के बनी रहेगी। एक सिंग वाला राइनो हो, हाथी हो या बाघ, इनके पारंपरिक मूवमेंट रूट्स को ध्यान में रखकर डिजाइन को तैयार किया गया है। साथियों, ये कॉरिडोर ऊपरी असम और अरुणाचल प्रदेश की कनेक्टिविटी को भी बेहतर बनाएगा। काजीरंगा एलिवेटेड कॉरिडोर और नई रेल सेवाओं से असम के लोगों के लिए नई संभावनाएं तैयार होगी। मैं असम की जनता और देशवासियों को इन महत्वपूर्ण परियोजनाओं के लिए बधाई देता हूं। আমি অসমবাসীয়ে কেতিয়াও কল্পনা কৰিব পৰা নাছিলো যে কাজিৰঙাৰ বন্য জীৱ জন্তুক ৰক্ষা কৰিবলৈ কোনোবা এজন প্ৰধানমন্ত্ৰীয়ে অসমক 34 কিলোমিটাৰ দীঘল ফ্লাইঅভাৰৰ অনুমোদন কৰিব, আমাক 7,000 কোটি টকা দিব। আজিৰ দৰে প্ৰকল্প যাক আমি অসমীয়াই কেতিয়াও কল্পনা কৰিব পৰা নাছিলো, সেই প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক উপহাৰ দিবলৈ এই কলিয়াবৰত উপস্থিত হৈছে। কলিয়াবৰৰ নাম লওঁতে মনলৈ আহে যে যেতিয়া ভগৱান কৃষ্ণই ৰুক্মিণীক গুজৰাটৰ দ্বাৰিকালৈ লৈ গৈছিলে, এই কলিয়াবৰতে জিৰণি লৈছিলে। আজি অসম আৰু গুজৰাটৰ মাজত থকা এই ঐতিহাসিক সম্বন্ধক পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই কলিয়াবৰৰ পবিত্ৰ ভূমিত আহি উপস্থিত হৈছে। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰাক লৈ গৌৰৱ গগৈকো তীব্ৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিমানেই বিৰোধিতা কৰি থাকক, অসমে আকাশ চুবই বুলি কলিয়াবৰত প্ৰধানমন্ত্ৰীৰ সন্মুখত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ। যোৱাকালি কংগ্ৰেছ দলৰ এজন সাংসদে এই এলিভেটেড কৰিডৰক বিৰোধিতা কৰিছে। মই কংগ্ৰেছ দলৰ এই সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব খোজো, আপুনি বিৰোধিতা কৰি থাকক, কিন্তু অসমে সপোন দেখিছে আকাশ চোৱাৰ, আৰু অসমে আকাশ চুবই, এই কথা মই আপোনাক স্পষ্টভাৱে ক'ব বিচাৰো। আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। আজি অসমীয়াই কোনো অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰে। অসমীয়াই অচিনাকি মানুহৰ মাটি উচ্ছেদ কৰি বটদ্ৰৱা থানত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে। কাজিৰঙাত আজি অচিনাকি মানুহক উচ্ছেদ কৰি আমি এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম। এয়া হৈছে নতুন অসমৰ স্বপ্ন, এয়া হৈছে নতুন অসমৰ দিগন্ত, আৰু সেইবাবে আমি সকলোৱে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আত্মবিশ্বাসী, অটল আৰু আমি অবিচল যে আমি অসমক নতুনকৈ নিৰ্মাণ কৰিম। ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি অসমক প্ৰতিষ্ঠা কৰিম। সুধাকণ্ঠৰ গীতেৰে কাজিৰঙাৰ নৈসৰ্গিকতাক বৰ্ণনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কাজিৰঙা কেৱল ৰাষ্ট্ৰীয় উদ্যান নহয়, অসমৰ আত্মা কাজিৰঙা আৰু ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ অমূল্য ৰত্ন কাজিৰঙা বুলি তেওঁ ক'লে। কাজিৰঙাৰ বন্য সুৰক্ষা অসমৰ ভৱিষ্যতৰ প্ৰতি দায়িত্ব, আৰু কাজিৰঙাৰ গুৰুত্ব বুজিয়েই নতুন প্ৰকল্পৰ আৰম্ভ হৈছে বুলিও ক'লে। এই প্ৰকল্পৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ। এশিঙীয়া গড়ৰ ৰম্যভূমি হিচাপে বিখ্যাত কাজিৰঙা। काजीरंगा की सुंदरता के बारे में भारत रत्न
डॉक्टर भूपेन हजारिका जी ने कहा था, आमार काजीरंगा धन्यो। प्रकृति दुनिया कुलात खेली, आमार मौन होल पुण्यो। इन शब्दों में काजीरंगा के प्रति प्रेम की भावना है, साथ ही इनमें असमिया लोगों के प्रकृति से स्नेह की अभिव्यक्ति भी है। काजीरंगा केवल एक नेशनल पार्क नहीं है, काजीरंगा तो असम की आत्मा है, आत्मा। কলিয়াবৰত পূৰ্বৰ কাজিৰঙা ভ্ৰমণৰো স্মৃতি ৰোমন্থন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। आज फिर काजीरंगा आने का सौभाग्य मिला है। स्वाभाविक है, मुझे अपनी पिछली यात्रा याद आना बहुत स्वाभाविक है। 2 वर्ष पहले काजीरंगा में बिताए गए पल मेरे जीवन के बहुत खास अनुभवों में शामिल है। मुझे काजीरंगा नेशनल पार्क में रात्रि विश्राम करने का अवसर मिला था और अगली सुबह एलिफेंट सफारी के दौरान मैंने इस क्षेत्र की सुंदरता को बहुत करीबी से महसूस किया था। দুদিনত অসমে লাভ কৰিলে 3খনকৈ অত্যাধুনিক এক্সপ্ৰেছ ৰেল। বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ পিছত আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে 2খন অমৃত ভাৰত এক্সপ্ৰেছ। কলিয়াবৰৰ পৰাই প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি ফ্লেগ অফ কৰিলে কামাখ্যা ৰোহতাক অমৃত ভাৰত এক্সপ্ৰেছ আৰু ডিব্ৰুগড় গোমতীনগৰ অমৃত ভাৰত এক্সপ্ৰেছ। যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক আৰু এটা উপহাৰ দিলে। বন্দে ভাৰতৰ স্লিপাৰ ট্ৰেইন প্ৰথমবাৰৰ বাবে দেশত আজি আৰম্ভ কৰা হৈছে আৰু গুৱাহাটী কলিকতাৰ মাজত ইয়াক প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰা হৈছে। যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ৰেলৰ সূচনা কৰিছে। আজি আমি এই পবিত্ৰ মঞ্চৰ পৰাই আৰু এবাৰ নতুনকৈ 2খন ৰেলৰ উদ্ঘাটন দেখা পাম। ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌলৈকে আৰু কামাখ্যাৰ পৰা ৰোহতাকলৈকে অসমক 2টা দিনত 3খনকৈ ৰেল উপহাৰ দিয়াৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছো। এই ট্ৰেইনখন অমৃত ভাৰত এক্সপ্ৰেছ এখন নন এচি এচি নথকা এখন ট্ৰেইন 22টা ডব্বা ইতিমধ্যে এই ট্ৰেইনখনত আছে আৰু এনে যিবিলাক বগী থাকে আমাৰ যিবিলাক জেনেৰেল যিবিলাক ট্ৰেইন আছে তাত 72টা স্লিপাৰ থাকে, কিন্তু ইয়াত 80টা স্লিপাৰ আছে বুলি ইতিমধ্যে মোক ৰেল বিভাগে জনাইছে। আৰু লক্ষ্ণৌৰ গোমতীনগৰলৈকে যাবৰ কাৰণে 24 ঘণ্টা সময় লাগিব আৰু প্ৰায় 3000 কিলোমিটাৰ অতিক্ৰম কৰিব। এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। এআইডিএফৰে কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। এআইডিএফৰে কেতিয়াও কংগ্ৰেছৰ মিত্ৰতা নহয়, কংগ্ৰেছে এআইডিএফৰ সৈতে মিত্ৰতা কৰিবলৈ বাধ্য নহয়। এআইডিএফ আৰু কংগ্ৰেছৰ কোনোপধ্যেই মিত্ৰতা নহয় বুলি কৰিলে স্পষ্ট।
AIDFৰে কেতিয়াও কংগ্ৰেছৰ মিত্ৰতা নহয় বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে মিত্ৰতা নহয় কেতিয়াও স্পষ্ট কৰি দিছে গৌৰৱ গগৈয়ে যে কংগ্ৰেছ দল AIDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব এটা ভুল ধাৰণা কংগ্ৰেছ আৰু AIDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয় ইয়াৰ সৈতে বিদায় লম নমস্কাৰ